এৰিলা পৃথিৱী কৃষ্ণে ধৰ্ম জ্ঞানলৈ গৈলা বৈকুণ্ঠ কৈত গুণ নাম থৈ যেন গতি পাৱে পূৰ্বে কৃষ্ণ দৰ্শনে পাৱে আবে ততোধিক কলিত কীৰ্তনে। কলিকালৰ আধাৰ ধৰ্ম হৈছে হৰিনাম, নাম আধাৰা। গতিকে আমি ভুল কাম কৰি আছো। এই বুলি কনক ঋষিৰ মনলৈ তৎক্ষণাৎ দিব্য জ্ঞান অহাৰ লগে লগে সূতৰ ওচৰলৈ গ'ল, নমস্কাৰ কৰিলে, বোলে ভগৱান আপোনাৰ কথাই মোৰ মন প্ৰাণ শীতল কৰি দিলে। এই 1000 বছৰ জোৰা যজ্ঞটো কৰি থাকিও মোৰ মন শান্ত হোৱা নাছিল। মই এতিয়া বুজি পালোঁ কলিকালত কেৱল ভগৱন্তৰ গুঞ্জক শ্ৰৱণ কীৰ্তনেহে ধৰ্ম। বোলে আপুনি ইয়াৰ পৰা উঠকচোন। বোলে কি হ'ল, কিবা মোৰ দুখ হ'ল নেকি? বোলে হোৱা নাই, আমি আজিৰ পৰা যজ্ঞ এৰিলোঁ। যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস, কৰি থকা কামটোত আমাৰে বিশ্বাস নাইকিয়া। এতিয়া নামঘৰলৈ আহি আছে, আপোনালোকে কেতিয়াবা ভাবিছেনে বাৰু নামঘৰত সঁচাকৈ ভগৱান আছে? যদি ভগৱান আছে বুলি ভাবিছে, আপোনালোকে নামঘৰত বহি আন কথা কিয় পাতে ভগৱন্তৰ সন্মুখত? আপোনালোকে কৈ থাকে যে আপোনালোকৰ নামঘৰত থকা এয়া সূতাবিলাক আপোনালোকে এয়া 14 জন পাৰিষদ, কিবা 12 বৈষ্ণৱ, এনেকুৱা বহুত তত্ত্ব আপোনালোকক কৈ থাকে, আপোনালোকে কৈ থাকে। তেতিয়াহ'লে আপোনালোকৰ কাষতে কোনোবা এজন বৈষ্ণৱ বহি আছে বুলি আপোনালোকে ভাব হয়নে? কিন্তু নামঘৰত বহি আমি নামঘৰত দুই পক্ষই জাঠি জোং লোৱালৈকে টিভিত দেখিলোঁ আৰু। তেতিয়াহ'লে নামঘৰত আপোনালোকে ভগৱান পাবনে? আপোনালোকৰ বিশ্বাসেই নাই। সেইকাৰণে মই অনুৰোধ কৰিছোঁ যে বিশ্বাসে মিলয় হৰি, নহ'লে নাপাব। সনকাদি ঋষিসকলেও নাপালে, এৰি দিলে। সূতক তুলি লৈ আহিলে, আহি পিনাই কি কৰিলে, ওখ আসন এখন দি তেওঁক গুৰু মানি সেৱা পূজা কৰি বোলে আপুনি এতিয়া আমাক ভাগৱত কথা কওক। তাৰ পৰাই আমাৰ ভাগৱতখন আৰম্ভ হৈ গৈছে। এইখিনি সকলোৱে পঢ়িছে, জানিছে। এতিয়া এইখিনি কৃষ্ণ বিয়োগৰ 30 বছৰৰ পাছত হোৱা ঘটনা। আৰু ইয়াৰো 200 বছৰৰ পাছত, অৰ্থাৎ 230 বছৰৰ পাৰত তুণ্ডভগা নদীৰ তীৰত গোকৰ্ণ নামৰ এজন ব্ৰহ্মদৰ্শী ব্ৰাহ্মণৰ দ্বাৰা তেওঁ ভায়েক ধুন্দুকাৰী নামৰ মহাপাপীটোৰ মৃত্যুৰ পিছত সি প্ৰেতযোনি ল'লে। ভায়েকৰ মৃত্যুৰ খবৰ পাই গোকৰ্ণই পৃথিৱী ভাৰতবৰ্ষৰ যিমান তীৰ্থ আছিলে সকলো তীৰ্থত জলাঞ্জলি কৰিলে, তীৰ্থ কৰিলে, যথাবিহিত শ্ৰাদ্ধ কৰিলে। আহি পিনাই ঘৰ দেখিছে যে ভায়েকে এটা প্ৰচণ্ড পেট ৰূপ লৈ ঘৰৰ ভিতৰতে আছে আৰু কৈছে, দাদা মোক বচা বচা, মোক প্ৰেতযোনিৰ পৰা মুক্তি দে। তেওঁ আচৰিত হ'ল, বোলে মই ইমানবোৰ কৰি আহিলোঁ, ই প্ৰেতৰ পৰা মুক্তি নহ'লে। কাশীত শ্ৰাদ্ধ কৰিলে মানুহ একেবাৰে আগতে কি হৈছিল, আত্মা মুক্তি হৈ গৈছিল। এতিয়া দেখোন মই কাশীটো দি আহিলোঁ, শ্ৰাদ্ধ কৰি আহিলোঁ, কি হ'ল? তেতিয়া তেওঁ একো উপায় নাপায়, তেওঁ ব্ৰহ্মদৰ্শী ব্ৰাহ্মণ আছিল। পিছদিনা তেওঁ পুৱাতেই সূৰ্য দেৱতাক যোগ বোলে সূৰ্য দেৱতাৰ পথ ৰুদ্ধ কৰি দিলে, ৰখাই দিলে। বোলে সূৰ্যদেৱ আপুনি মোৰ উত্তৰ দিব নিদিয়ালৈকে যাব নোৱাৰিব। সূৰ্যই বোলে কি হ'ল কোৱা? বোলে মোৰ ভাতৃটো প্ৰেতযোনিৰ পৰা ইমানখিনি কৰাৰ পিছতো মুক্তি নাপালে, এতিয়া কেনেকৈ মুক্তি হ'ব? বোলে কলিকাল নহয়, এতিয়া কোনো উপায়ে মুক্তিৰ উপায় নাই, কেৱল নাম আধাৰা ভগৱন্তৰ গুঞ্জক শ্ৰৱণ কীৰ্তন হ'ব লাগিব।
তুমি এক সপ্তাহ ধৰি ভাগৱতখন পাঠ কৰি তোমাৰ প্ৰেত যোনিত থকা ভাতৃ আত্মাটোক প্ৰেতাত্মাটোক শুনোৱা। ঘৰলৈ আহি গোকৰ্ণই সকলোকে নিমন্ত্ৰণ কৰি নিজে বক্তা হৈ যথাবিহিত ব্ৰত উপবাস কৰি থাকি তেওঁলোকে ভাগৱত কথা এক সপ্তাহ শ্ৰৱণ কৰিলে। প্ৰত্যেক দিনৰ অন্তত সেই প্ৰেত যোনিটোৱে এখন বাঁহ এডালৰ পাবত সোমাই আছিল, এটা এটা পাপ ফাটি যাব ধৰিলে। আৰু 7 দিনত যেতিয়া ভাগৱত শেষ হ'ল, এখন বৈকুণ্ঠৰ পৰা ৰথ আহিল, তাতে ভগৱন্তৰ পাৰিষদসকল আহিছে, সকলোৰে সন্মুখত সেই প্ৰেতটোৱে শংখ চক্ৰ গদা পদ্ম লৈ চতুৰ্ভুজ ৰূপ পাই সকলোকে প্ৰণাম কৰি গোকৰ্ণকো প্ৰণাম কৰি বোলে তুমিহে মোৰ প্ৰকৃত ভাতৃ, তুমি মোৰ গুৰু, তুমি মোক উদ্ধাৰ কৰিলা বুলি সকলোৰে সাক্ষাতৰ ৰথত উঠিবলৈ গ'ল। ৰথখন যাব লওঁতে গোকৰ্ণই নমস্কাৰ কৰি ৰখালে। বোলে ভগৱানসকল পাৰিষদসকলক ক'লে, মোৰ প্ৰেত ভাতৃটো প্ৰেতাত্মা ভাতৃটোৰ লগতে আমি বাকী বহুতে ঋষি মুনি গাঁওবাসী ৰাইজ চবেই ভাগৱত কথা শুনিছে, তা আমাৰ কাৰণে ৰথ কিয় নাহিল? এখন আহিল। বোলে সেই প্ৰেতযোনিটোৱে যিটো কায় বাক্য মন চিত্ৰ কৰি এক কৰি অনাহাৰ অনিদ্ৰাৰে থাকি যিটো ভাৱনাৰে মুক্তিৰ পৰম বিশ্বাস লৈ ভাগৱত কথা শুনিলেই মই মুক্তি হ'ম, এই বিশ্বাস লৈ শুনিছিল, আপোনালোকে তেনেকৈ শুনা নাছিল। বোলে তেনেকৈ যদি আমি শুনো পঢ়োঁ তেতিয়া আহিবনে ৰথ? বোলে আহিব। এই বুলি কৈ যেতিয়া লৈ গুচি গ'ল, সন্মুখত নিজ সন্মুখত প্ৰেতাত্মা এটাই যেতিয়া শংখ চক্ৰ গদা পদ্ম লৈ বৈকুণ্ঠলৈ যোৱা দেখিলে চব মানুহৰে বিশ্বাস আহি গ'ল। আকৌ লগে লগে গোকৰ্ণই 7 দিন ভাগৱত কথা পাতিল। এইবাৰ সকলোৱে কায় বাক্য মন এক কৰি ভাগৱত কথা শুনিব ধৰিলে। আৰু সেই শাস্ত্ৰত লিখা মতে ভাগৱত পাঠৰ শেষত অকল তাত শুনি থকা সকলেই নহয়, সেইখন গাঁৱৰ যিমান জীৱ আছিল, কীট পতংগ গৰু ম'হ উট পক্ষী পশু পক্ষী সকলোৰে বাবে ৰথ আহিল। সকলোৱে একেলগে বৈকুণ্ঠত আৰোহণ কৰিলে। বিশ্বাস আচল কথা। আৰু ইয়াৰো 30 বছৰৰ পাছত, অৰ্থাৎ 260 বছৰৰ পাছত এটা অলৌকিক ঘটনা পৃথিৱীত ঘটিছিল। নাৰদ ঋষিয়ে ঘূৰি ফুৰোতে দেখিলেহি কি যে এগৰাকী বৰ সুন্দৰ হাৰ চাৰ কাপোৰ কানিবোৰ খুব ভালেই, কিন্তু হাড়ে চালে লগা, ধৰিব পাৰি তেওঁ আগতে খুব সুন্দৰী আছিল। তেনেকুৱা মাতৃ এগৰাকীয়ে গছৰ তলত দুজন মতা মানুহক তেওঁলোকৰ গা ক্ষীণ মিন একেবাৰে মৃত পাই কথম্পি কেলটিপকৈ উশাহ লৈ আছে, বিচি আছে। আচৰিত দৃশ্যটো দেখি ওচৰ চাপিলে একেবাৰে দাড়ি চুলি পকা বৃদ্ধ মাতৃগৰাকী, কিন্তু অকণমান যৌৱন প্ৰাপ্ত। তেতিয়া বোলে আই তুমি কোন আৰু কিয় কন্দা কটা কৰিছা, এওঁলোক কোন? তেতিয়া সেই দেৱীগৰাকীয়ে নমস্কাৰ কৰি ক'লে যে মোৰ এতিয়াহে মনোৰথ সিদ্ধি হ'ব, যিহেতু মই ভকতক দৰ্শন কৰিলোঁ তোমাৰ দৰে। বোলে মই ভক্তি দেৱী। এটা সময়ত যেতিয়া পৃথিৱীখন সন্ত সাধুৰে ভৰি আছিল, কলিকাল নাছিল, সকলোৰে মন ভগৱন্তত নিবৃষ্ট আছিল, মই তেতিয়া চিৰ যৌৱনা আছিলোঁ। আৰু এই দুজন কোন? বোলে এই দুজন মোৰ পুত্ৰ।
পুত্ৰ এওঁলোক দেখোন দেখাত তোমাতকৈ বুঢ়া দাড়ি চুলি চব পকি গৈছে, উঠিবই নোৱাৰে। বোলে এওঁলোকৰ নাম জ্ঞান আৰু বৈৰাগ্য। এওঁলোক মোৰ পুত্ৰ। ভক্তিৰ দুটা পুত্ৰ আছে, জ্ঞান আৰু বৈৰাগ্য। এওঁলোকৰ এনে অৱস্থা। বোলে এতিয়া কোনেও জ্ঞান আৰু বৈৰাগ্যক ধাৰণ নকৰে কাৰণে এওঁলোক নিশকতীয়া হৈ গ'ল, মৰিব এতিয়া। হে ভগৱান, আপুনি আমাক উদ্ধাৰ কৰক, আমাৰ প্ৰাণ ৰক্ষাৰ কিবা এটা ব্যৱস্থা কৰক। তেওঁ তেতিয়া ক'লে যে জ্ঞান বৈৰাগ্য ভক্তি উদয় হৈছে বেদৰ পৰা। ৰ'বা, মই এতিয়াই তোমালোকক পুনৰ আগৰ দৰে কৰিম বুলি জ্ঞান বৈৰাগ্যৰ কাণত গৈ চিঞৰি চিঞৰি বেদত ধ্বনি কৰিব ধৰিলে, বেদ মন্ত্ৰবোৰ মাতিব ধৰিলে। তেওঁলোকে বেদৰ ধ্বনি শুনি অকণমান চকুটো মেলি চাই থিৰ হ'ব পাৰিল, উশাহটো আকৌ ভালকৈ ল'ব পাৰিল, কিন্তু উঠিবই নোৱাৰে। তেতিয়াও যেতিয়া সুস্থ নহ'ল, বোলে দেৱীয়ে কান্দি কাটি ক'লে বোলে আপুনি আৰু কিবা প্ৰয়াস কৰক। বোলে মই কৰিব লগা চব কৰি চাইছোঁ, কি কৰিম এই বুলি সুধি আহোঁ ভগৱন্তক বুলি আকৌ বৈকুণ্ঠলৈ পোনাই দিছিল। ৰাস্তাতে চাৰি সিদ্ধক পালে, চাৰি সিদ্ধই ৰখালে। বোলে ইমান উদ্বিগ্ন হৈ ক'ত যায়? সাধুৰটো এইটো লক্ষণ নহয়, ইমান উদ্বিগ্ন আপুনি নাৰদ। বোলে আপোনালোকক লগ পালোঁ যেতিয়া মোৰো কাৰ্য সিদ্ধি হ'ল, এনে এনে ঘটনা ঘটিছে। কি উপায়েৰে জ্ঞান বৈৰাগ্য আৰু ভক্তিক পুনৰ আগৰ ৰূপ দিব পৰা যাব? তেতিয়া ক'লে চাৰি সিদ্ধই ক'লে, বোলে এতিয়া ঘোৰ কলিযুগ, আন একো উপায় নাই। এখন মাত্ৰ শাস্ত্ৰ আছে, যিখন শ্ৰৱণ কীৰ্তন কৰা মাত্ৰকে মানুহৰ দেহত জ্ঞান বৈৰাগ্য আৰু ভক্তিৰ উদয় হয়। ইয়াক জ্ঞান বৈৰাগ্য আৰু ভক্তিৰ শাস্ত্ৰ, শ্ৰীমদ ভাগৱত। তুমি সেইখন তেওঁলোকক শুনোৱাগৈ। পিছে এটা কথা নাৰদ, যেনেকুৱা তেনেকুৱা লোকে ভাগৱত কথা ক'লে তাৰ পৰা শুনিলে ফল নহয়। বোলে কোনে ক'ব লাগিব? নিজে যি ভাগৱত দৰ্শন হৈ গৈছে, ভগৱত দৰ্শন, যাৰ হৃদয়ত প্ৰেম ভক্তি কৰুণা বিৰাজমান, যিজন নিজে জ্ঞান বৈৰাগ্য ভক্তিৰ অধিকাৰী, তেনে মহন্তৰ মুখে শুনিব লাগিব। আমাৰো মহাপুৰুষে সেইকাৰণে কলম ধৰিছে, কি বুলি? হৰিপাদ পদ্ম যাৰ হিয়াদ খাই খাত, শুনিব কৃষ্ণৰ গুণ নামতা সম্বাদ। কাৰ মুখে কৃষ্ণ কথা শুনিব কৈছে? হৰিপাদ পদ্ম যাৰ হিয়াত সাক্ষাৎ, যিজনৰ হৃদয়ত অহৰহ হৰিপাদ পদ্ম আছে। আমাৰ দৰে বিষয়ভোগী, কাম ক্ৰোধ লোভত আসক্ত সকলৰ দ্বাৰা শুনিলে নহ'ব। সেইকাৰণে ইমান ভাগৱত পাঠ হৈ আছে, আমাৰ মনলৈ সৎবুদ্ধি অহা নাই, ভাগৱতে ক্ৰিয়া কৰা নাই। মহন্তৰ মুখে শুনিব কৈছে। মহন্তৰ মুখে কথা শুনা প্ৰথমত, তেৱেহে পুৰুষে পায় ভকতিৰ তত্ত্ব। মহন্ত এতিয়া আকৌ কোনজন? উপাধি মহন্তৰ কথা তাতে কোৱা নাই। মহাপুৰুষ মাধৱদেৱে কোট ধৰিছে নামঘোষাত। মহন্ত কাক কৈছে? অকৃষ্ণ পদ মাত্ৰ সেৱা কৰে, সমস্ত কামনা পৰিহৰে, বেদ ব্যৱহাৰ কদাচিৎ নলংঘয়, কৃষ্ণ পদ সেৱা সুখ মনে কৰে অনুভৱ সৰ্বক্ষণে, ইহাকে মহন্ত বুলিয় জানা নিশ্চয়। সেইজন মহন্ত কৃষ্ণ পদ মাত্ৰ সেৱা কৰে, কোনো আন দেৱতাৰ
চৰণত ক্ষীৰ নথোৱাকৈ কৃষ্ণ পদহে সেৱা কৰে। সমস্ত কামনা পৰিহৰে তেওঁ আন কামনাটো বাদেই মুক্তিও প্ৰয়াস নকৰে। আৰু বেদ ব্যৱহাৰখিনি কেতিয়াও লংঘন। বেদ ব্যৱহাৰ মানে আমাৰ বহুতে এনেকুৱা ভাবি লয় যে যাগ যজ্ঞ বলি বিধান এইখিনি বেদ কথা নহয়। বেদ মানে নিয়মো। বেদ শব্দৰ 18টামান অৰ্থ আছে। যিখিনি আমাৰ নিত্য নৈমিত্তিক নিয়ম, স্নান পান ভোজনত আমি যি নিয়ম মানিব লাগে, আমি সমস্ত ভূতক যেনেকুৱা ব্যৱহাৰ কৰিব লাগে, সত্য কৰুণা অহিংসা এইবিলাক যি পালন কৰে সেইখিনি কথা কৈছে। আৰু কৃষ্ণ সেৱা পদ সেৱা সুখ মনে সৰ্বক্ষণ কৰে অনুভৱ সৰ্বক্ষণে। সৰ্বক্ষণে কৃষ্ণৰ সেৱা কৰিব পালে যি আনন্দ লাভ হয় সেইজনহে মহন্ত। তেনেকুৱা লোকৰ মুখে কৃষ্ণ কথা শুনিবলৈ কৈছে। এতিয়া নাৰদেও ক'লে বোলে তেনেকুৱা এবাৰ ক'ত পাম, আপোনালোকৰ বাদে তেনেকুৱা নাই, আপোনালোকেই শুনাব আহক। এই বুলি পৃথিৱীলৈ আহি তেওঁলোক নিজে যদিও নিৰ্গুণ স্থিত কৃষ্ণ কথা ক'বলৈ পালে, শুনিব পালে আনন্দিত হয়। চাৰিসিদ্ধ এইবাৰ বক্তা হিচাপে বহি গ'ল। নাৰদ প্ৰমুখ্যে সকলো ঋষিসকল গম পাই আহি গ'ল। সমস্ত দেৱতাবোৰ তালৈ আহি গ'ল। তীৰ্থবোৰ আহি গ'ল যে চাৰিসিদ্ধৰ মুঠে কলি যুগত ভাগৱত কথা হৈছে। ভাগৱত শুনিবলৈ ধৰিলে। ভাগৱত কথা আৰম্ভ হোৱাৰ লগে লগে জ্ঞান বৈৰাগ্যৰ চেতনা ঘূৰি আহিল। লাহে 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 ভাগৱত কথা বাঢ়ি গৈ থকাৰ লগে লগে তেওঁলোক যৌৱন প্ৰাপ্ত হ'ল। আৰু ভক্তি দেৱী একেবাৰে অত্যন্ত সুন্দৰী চঞ্চলা গাভৰুৰ দৰে হৈ গ'ল। ভাগৱত কথা যেতিয়া শেষ হ'ল সকলোৰে মন প্ৰসন্ন হৈ গ'ল। সমৰ্থজনৰ দ্বাৰা ভাগৱত পাঠ হৈছে এনেধৰণে। তেতিয়া তাতে কি হৈ গ'ল, শেষত এটা আচৰিত ঘটনা ঘটিল। কি ঘটনা ঘটিল যে পিছফালে হুলস্থুল হোৱা দেখিলে। সকলোৱে পিছফাললৈ মূৰ ঘূৰাই চালে। ইয়াৰ আগতেতো তালৈ ব্ৰহ্মা হৰ কপিল কুমৰ সকলো আহিছিলেই। এইবাৰ বেছি হুলস্থুল হোৱাত চকু ফুৰাই দেখিলে যে স্বয়ং ভগৱান নাৰায়ণ লক্ষ্মী সহিত শংখ চক্ৰ গদা পদ্মলৈ সেই ভাগৱতস্থলীত প্ৰৱেশ কৰিছে। আৰু প্ৰৱেশ কৰাৰ লগে লগে সকলোৱে তেওঁক প্ৰণাম কৰিলে। ভাগৱত কথাৰ দ্বাৰা তেওঁলোকৰ মনৰ মলিনতা নাশ হৈ জ্ঞান বৈৰাগ্য ভক্তি উদয় হৈ আছিলেই। সাক্ষাৎ এইবাৰ ভগৱন্তক পোৱাৰ পিছত তেওঁলোক অতি আনন্দ বিহ্বল হৈ জয় জয়কাৰ কৰিব ধৰিলে। তেতিয়া ভগৱানে আহি ক'লে বোলে মই তোমালোকৰ এনে ভক্তিত প্ৰসন্ন চিত্ত হৈছোঁ। এতিয়া তোমালোকে সকলোৱে ইয়াত বহি থকা প্ৰত্যেকেই মোৰ পৰা কি বৰ লাগে লোৱা। প্ৰত্যেকেই বৰ ল'ব লাগিব। ভগৱত দৰ্শন হ'লে বৰ ল'বই লাগিব, ধৰা বন্ধা। সেইকাৰণে প্ৰহ্লাদক কি বুলি কৈছিলে, লৈও বৰ তোৰ যেন মন বিঠা নোহে মূৰ দৰ্শন। মোৰ দৰ্শন হোৱাৰ লগে লগে মোৰ দৰ্শন বিঠা নাযায়। তুমি হয় মুক্তি পাবা নহয় মনোমত বৰ পাবা। গতিকে কি বৰ লাগে তোমালোকে লোৱা। তেতিয়া তাত থকা আমাৰ ইয়াতে যদি ভগৱানে ওলাই এতিয়া চিধা চিধি কয় বা ভকল কাক কি বৰ লাগে, কোনে কোনে কি বিচাৰিব? সকলোৱে পইচায়। কৃষ্ণ যাৰ যি প্ৰয়োজন আমি তাক বিচাৰিম। আমাৰ মন সদায় কামনা বাসনাৰে ভৰপূৰ। কিন্তু তাত সকলোৰে মন প্ৰসন্ন চিত্ৰ হৈ আছিলে, জ্ঞান হৈ আছিলে, বৈৰাগ্য আছিলে, ভক্তি আছিলে। গতিকে সকলোৰে হৈ চাৰিসিদ্ধই মাত লগালে বোলে ভগৱান আপোনাৰ দৰ্শনত আমি কৃতাৰ্থ হৈছোঁ। যদি আপুনি বৰ দিব বিচাৰিছে তেনে আমাক এই বৰ দিয়ক যে সদায় ভাগৱত কথা ৰসপান কৰা ভকতসকলৰ আজিৰ দৰে হৃদয়ত
ভক্তি উদয় হৈ থাকে। আৰু ইয়াৰ পাছত কলিযুগত য'ত য'ত আজিৰ দৰে ভাগৱত কথা হ'ব, তাত আজি যেনেকৈ তুমি লক্ষ্মী সহিত নিজে উপস্থিত হ'লা, তাত যেন তুমি আজিৰ দৰে শংখ চক্ৰ গদা পদ্মলৈ চতুৰ্ভুজ মূৰ্তি লৈ লক্ষ্মী সহিত তুমি যেন থিয় হৈ থাকা। ভগৱানে হাঁহি মাৰি ক'লে তথাস্তু। এতিয়া আপোনালোকৰ ইয়াতে ভাগৱত কথা হৈছে মানে শংখ চক্ৰ গদা পদ্মলৈ চতুৰ্ভুজ মূৰ্তি ভগৱান ইয়াত বিৰাজমান হৈ আছে। আৰু য'লে ৰাষ্ট্ৰপতি যায় তালৈ বাকী সকলোবিলাক দৌৰে নে নদৌৰে? থিয় হৈ থাকেগৈ নাথাকে? গতিকে সমস্ত দেৱ দেৱতা ব্ৰহ্মা হৰকে মুখ্য কৰি ইয়াত উপস্থিত হৈ আছে। সকলো তীৰ্থবিলাক তেওঁলোকৰ পাপ, এই কৃষ্ণ কথা শুনি পাপবিলাক যিবোৰ পাপীয়ে গৈ তেওঁলোকৰ পাপবোৰ এৰি থৈ আহে, সেই পাপ ক্ষয় কৰিবলৈ তীৰ্থবোৰ ইয়াত থিয় হৈ আছে। যদি আপোনালোকৰ ইয়াত প্ৰকৃতাৰ্থত সদ্গুণযুক্ত ভকতৰ দ্বাৰা নিয়মপূৰ্বক ধৈৰ্য সহকাৰে ভাগৱত কথা হৈছে, শ্ৰৱণ কীৰ্তন হৈছে, ইয়াত উপস্থিত আছে। ভগৱানে দায় মৰিখন কৰিলেও সেইসকলৰ দায়ৰ পৰা মৰিখন। এতিয়া আপোনালোকে কওকচোন, ইয়াতে আহি অলপ আগত ভাগৱত কথা ক'ব নোৱাৰা অৱস্থা, ভগৱান সাক্ষাৎ থাকোঁতেই। এয়া ল'ৰা ধেমালি নহয়, কি হৈ আছে পাঠকসকলে মোক কওক। ভাগৱত পাঠৰ নামত এয়া ল'ৰা ধেমালি হৈ আছে। বিশ্বাস নাই আমাৰ ইয়াত যে ভগৱান আছে। নহ'লে খোৱা বোৱা পিওৱা এয়া হুলস্থুল হৈ থাকেনে? বিশ্বাস নাই। বিশ্বাস কাক কয়? বহুকাল এখন দেশত বৰষুণ হোৱা নাছিল। বহুকাল বৰষুণ নোহোৱাত খৰাং হৈ গৈছে, গছ গছনি শুকাই গৈছে। সকলোৱে ক'লে বোলে ভগৱান বিতুষ্ট হৈছে, দেৱতা বিতুষ্ট হৈছে। আমি সকলোৱে এটা কাম কৰোঁ, নাম ধৰোঁ বলা নামঘৰত। নামঘৰত নাম ধৰোঁ। আৰু নামৰ প্ৰভাৱ এনেকুৱা যে নামৰ প্ৰভাৱত অসাধ্য সাধন হ'ব, ভগৱন্ত প্ৰসন্ন হ'বই। ভগৱান প্ৰসন্ন হ'লে বৰষুণ হ'বই। এই বুলি আলোচনা কৰি সিদ্ধান্ত কৰিলে আমুক দিনা শুভ দিন, আমুক তাৰিখে সকলোৱে নামঘৰত নাম ধৰিব, গোটেই ৰাতি নাম ল'ব। সকলো নামলৈ ওলাল। এঘৰ লোকৰ সৰু 5 বছৰীয়া ল'ৰা এটাই সি গোটেই কথাবোৰ শুনি আছিল। ই এইবাৰ নামলৈ যাবলৈ ওলাল, লগত এটা ছাতি ল'লে। তাকে দেখি বোলে তই ছাতিটো কেলৈ লৈছ? বোলে কিয়? বৰষুণ দিব নহয়। চবেই হাঁহিব ধৰিলে, চবেই হাঁহিব ধৰিলে। হেৰৌ, আজি 6 মাহ বৰষুণ দিয়া নাই, আমি নাম ধৰিলোৱে যেনিবা, আজিয়ে দিব নি? লাহে লাহে দিব, আজিয়ে দিবনে ভগৱানে? 6 মাহ দিয়া নাই। বিশ্বাসটো নাই। ল'ৰাটোৱে কোনো পধ্যে নেমানে, জেদ কৰিছে। মই ছাতিটো নিনিয়ালৈকে নামঘৰলৈ নাযাওঁ। শেষত মাক দেউতাকে চবেই ক'লে হ'ব হ'ব, চবেই হাঁহিব ধৰিলে, ছাতিটো লৈ ল, ভালকৈ ল, বৰষুণত তিতিবি নহ'লে। বিশ্বাস কৰক, ভগৱানে সেইদিনা বৰষুণ দিলে কেৱল সেই ল'ৰাটোৰ ছাতিটো বিশ্বাসক ৰক্ষা কৰিবলৈ। বৰষুণ দিলে হয়, কেৱল সেই ল'ৰাটোৰ গাতহে পৰিছে। ল'ৰাটোৱে ছাতিটো মেলি জিনি জিনি গ'ল, তাৰ ওপৰত কেৱল বৰষুণ হ'ল, সি ছাতিটো জপাই দিলে, বৰষুণো শেষ। এয়া হ'ল বিশ্বাস। বিশ্বাসে মিলয় হৰি। বাকীসকলৰ বিশ্বাস নাই। বিশ্বাসেই নাই আপোনালোকৰ। ভাগৱত কথা শুনিলে আপোনালোক যদি মৃত্যুৰ পৰা অমৃতলৈ যাবলৈ বুলি, ভাগৱত কথাই যদি আপোনালোকৰ সকলো দুখ দূৰ কৰিব বুলি বিশ্বাসেই নাই,
কেৱল মাত্ৰ ইয়ালে অৱসৰ বিনোদন সন্ধ্যা সময় আহি লাভ কি হৈছে? আপোনালোকৰ আমাৰ কাম নিসিজিব। দুয়ো পক্ষই আমি পাঠক শ্ৰোতা বিপদত পৰিম।